নমস্কাৰ জনাইছোঁ। মই হৈছোঁ অঞ্জু বৰা। মোৰ ইউটিউব চেনেল অঞ্জু ব্লগছৰ অন্য এটা ভিডিঅ' মাজেৰে আপোনালোকক স্বাগতম। মোৰ ঘৰ হৈছে নগাঁও জিলাৰ ৰজা গাঁও আৰু মোৰ চেনেলৰ জৰিয়তে আপোনালোকক এটা মই ইয়াত গুড ইনফৰ্মেশ্যন দিবলৈ আহিছোঁ। আৰু যিটো হৈছে এক্সচেঞ্জ বাৰ্ছ। মই মোৰ চেনেলত বেছি কাপোৰৰ ভিডিঅ' দি থাকোঁ, কিন্তু আজি মই এক্সচেঞ্জ বাৰ্ছৰ বিষয়ে অকণমান ক'বলৈ আহিছোঁ যে মানুহ উপকৃত হওক এক্সচেঞ্জ বাৰ্ছৰ ছেশ্যন লৈ। মই এক্সচেঞ্জ বাৰ্ছৰ লগত জড়িত হোৱা এবছৰেই হ'ল আৰু মই এতিয়া ছেকেণ্ড ডিগ্ৰী কৰিলোঁ। এতিয়া থাৰ্ড ডিগ্ৰী কৰিবলৈ গৈ আছোঁ, অৰ্থাৎ ফেচিলিটেটৰ হ'বলৈ গৈ আছোঁ। কিন্তু মই ইমান বেছি ভিডিঅ' বনাই নাথাকোঁ এক্সচেঞ্জ বাৰ্ছৰ ওপৰত, কিন্তু এতিয়া মই আপোনালোকক এইটো ইনফৰ্মেশ্যন দিবলৈ গৈ আছোঁ যে আপোনালোকে কোনোবাই যদি এতিয়ালৈকে এক্সচেঞ্জ বাৰ্ছৰ ছেশ্যন লোৱা নাই, আপোনালোকে ছেশ্যন লওক। মানুহৰ জীৱনত বহুত কিছুমান নিগেটিভিটি লৈ পেলাই আমি ঘূৰি ফুৰোঁ আৰু আমি হৈছে মিডল ক্লাছ ফেমিলি। প্ৰথমে মই ভাবিছিলোঁ যে এক্সচেঞ্জ বাৰ্ছনো কি, এইটো এনেকুৱা বস্তু, কিন্তু মই যেতিয়া জড়িত হৈ গ'লোঁ, মই ইমান আগতে মানে যিবিলাক নিগেটিভ থিংকিং কথাবিলাক আমি শুনি থাকোঁ, কাৰোবাৰ লগত কথা পাতোঁ, কিন্তু আজিকালি মোৰ সেই হেবিটবিলাক একদম টোটেলি নাইকিয়া হৈ গ'ল। ভাল নালাগে আজিকালি কোনো ধৰণৰ মানুহক সমালোচনা কৰি কিবা নিগেটিভ কথা শুনি পেলাই। এতিয়া এক্সচেঞ্জ বাৰ্ছটো কি, আমাৰ ব্ৰেইনত 32টা পইণ্ট থাকে আৰু এই পইণ্টকেইটা যেতিয়া আমি থেৰাপি দিওঁ তাত কিছুমান ৱৰ্ড থাকে। সেই এটা এক্সচেঞ্জ বাৰ্ছৰ এটা ৱৰ্ড আছে, সেই ৱৰ্ডটো আমি ক্লিয়াৰিং ষ্টেটমেণ্ট বুলি কয় আৰু সেই ৱৰ্ডটো আমি মাতি পেলাই মানুহক ছেশ্যন দিওঁ। কিন্তু এইখিনিতে এটা প্ৰশ্ন আহে যে এক্সচেঞ্জ বাৰ্ছৰ ছেশ্যন বহুতে ল'বলৈ বিচাৰে কিন্তু ল'ব নোৱাৰে পইচাৰ অভাৱত, আৰু সোধে যে ছেশ্যনৰ দাম কিমান ল'ব বাইদেউ, এনেকুৱা ধৰণৰ প্ৰশ্ন থাকে। গতিকে মই এটা ভাল ইনফৰ্মেশ্যন দিবলৈ গৈ আছোঁ। মই বহুত কম প্ৰাইজত এতিয়া ছেশ্যন দি আছোঁ মানুহৰ সুবিধাৰ কাৰণে, 499ত। গতিকে অফাৰ প্ৰাইজত এই ছেশ্যনটো যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আপোনালোকে ল'ব পাৰিব। আৰু যদি বহুত দূৰতো হয় যে একেলগে আমি ইমানগৰাকী গোট খাই আছোঁ, তেতিয়াহ'লে মই যাব পাৰোঁ দিবলৈ, কিন্তু যিটো অফাৰ প্ৰাইজত দি আছোঁ, গতিকে ঘৰলৈ আহিলে সেইটো প্ৰাইজতে পাব। কিন্তু মই নিজে যাবলগীয়া হ'লে অকণমান প্ৰাইচটো তেতিয়া বেলেগ হৈ যাব, আৰু তেতিয়াও যাব পৰা যায় যদিহে মানুহ কেইগৰাকী মানুহ হয়। গতিকে আপোনালোকক মই ইনফৰ্মেশ্যনটো দিলোঁ, গতিকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব।